আজি এই ভিডিঅ'টোত ষ্টিমবোটছ ভায়াডাক্টছ এণ্ড ৰেলৱেৰ বিষয়ে আলোচনা কৰিম। সেইটো লিখিছে উইলিয়াম ৱৰ্ডছৱৰ্থে। এইটো কবিতাটো উইলিয়াম ৱৰ্ডছৱৰ্থে লিখিছে আৰু ইয়াত ৰোমান্টিকিজম আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ ওপৰত ভিত্তি কৰি কবিতাটো লিখা হৈছে। সেইটো কবিতাটোত যেনেধৰণে টেকন'লজিকেল ইনভেনশ্যন হৈছিলে ইয়াৰ ওপৰত ভিত্তি কৰি লিখা হৈছে আৰু মানুহে হিউমেনিটিজ ক্ৰিয়েটিভ এণ্ড নেচাৰেল প্ৰগ্ৰেছ, হিউমেনিটি কেনেকৈ আগবাঢ়ি আহিছিলে লহপহকৈ হৈ, আৰু নেচাৰৰ কেনেকৈ প্ৰগ্ৰেছ, নেচাৰে কেনেকৈ অৱলম্বন আৰু কেনেদৰে আগবাঢ়িছিলে ইয়াৰ ওপৰত ভিত্তি কৰি কবিতাটো লিখা হৈছে। নেচাৰ, প্ৰকৃতিয়ে কেনেধৰণে বিস্তাৰ লাভ কৰিছিলে ইয়াৰ ওপৰত লিখা হৈছে কবিতাটো। ঠিক আছে। যদি আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডলৈ কবিতাটোত যাওঁ, কৈছিলোঁৱে নহয় ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন। 19শ শতিকাত ব্ৰিটেইনত দ্ৰুতগতিত যিটো ইণ্ডাষ্ট্ৰিয়েল আৰু টেকন'লজিৰ দ্ৰুতগতিত বৃদ্ধি পাইছিল। ৰেল আৰু ষ্টিমশ্বিপ ভায়াডাক্টছ ট্ৰেন্সফৰ্মড এণ্ড ট্ৰেন্সপৰ্টেশ্যন কমিউনিকেশ্যন। সেই সময়ত সেইবিলাকৰ বহুতো যোগাযোগ হৈছিল আমাৰ দৈনন্দিন জীৱন যাপনত। দ্য অপেনিং অফ দ্য ষ্টকটন এণ্ড দ্য ডাৰ্লিংটন ৰেলৱে 1825 চিম্বলাইজেছ দ্য ইণ্ডাষ্ট্ৰিয়েল এজ। যিটো অপেনিঙত ষ্টকটন ডাৰ্লিংটন ৰেলৱে 1825টো আমাক প্ৰতীক হিচাপে বুজুৱায় যে এটা নতুন যুগৰ ইণ্ডাষ্ট্ৰিয়েল যুগ হিচাপে কবিতাটোত, আৰু মানুহে কেনেদৰে আগবাঢ়ে আৱিষ্কাৰ উদ্ভাৱনৰ পৰা যিটো মডাৰ্ণাইজেশ্যন হ'বলৈ, ইয়াৰ ওপৰত লিখা হৈছে। যদি আমি ৰোমান্টিক কনফ্লিক্ট চাওঁ, নেচাৰ যিটো প্ৰকৃতি, ইমাজিনেশ্যন যিটো কাল্পনিক, আৰু চিম্প্লিচিটি সহজ সৰল, স্পিৰিচুৱেল কানেকশ্যন উইথ দ্য নেচাৰেল ৱৰ্ল্ড যিটো মানুহৰ আধ্যাত্মিক দৃষ্টিভংগী আৰু আত্মাৰ যিটো কানেকশ্যন ইন আৱাৰ নেচাৰেল ৱৰ্ল্ড ভিউ। ৱৰ্ডছৱৰ্থ ইজ ৰিকনচিলিয়েশ্যন। ৱৰ্ডছৱৰ্থে কি কৈছে? আনলাইক some romantics who completely rejected industrialization. যোনবিলাক বেলেগ ৰাইটাৰ আছিলে তেওঁলোকে কমপ্লিটলি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনক ৰিজেক্ট কৰিছিলে। ঠিক আছে। কাৰণ তেওঁলোকে ৰোমান্টিক ৰাইটাৰ নেচাৰ মানে নেচাৰৰ ওপৰত, প্ৰকৃতিৰ ওপৰত গুৰুত্ব দিছিলে, কিন্তু ইণ্ডাষ্ট্ৰিয়েলটো ৰিজেক্ট কৰিছিলে কাৰণ এইটো হ'লে প্ৰাকৃতিক ধ্বংস হয় বুলি। কিন্তু ৱৰ্ডছৱৰ্থে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনক এডপ্ট কৰিছিলে আৰু প্ৰকৃতি আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনক একেধৰণে তেওঁৰ দৃষ্টিকোণৰ পৰা চাইছিলে। ঠিক আছে। হিউমেন বিংছ আৰ পাৰ্ট অফ নেচাৰ। ইয়াত কৈছে যে মানুহো এটা অংশ হৈছে প্ৰকৃতিৰ। হিউমেন ক্ৰিয়েটিভিটি অলছ' ইমাৰ্জ ফ্ৰম নেচাৰ। যিটো মানুহৰ দৃষ্টিভংগী আৰু যিটো ক্ৰিয়েটিভিটি সেইটো নেচাৰৰ পৰা আহে। সেইকাৰণে টেকন'লজিকেল ইনভেনশ্যনছ আৰ নেচাৰ্ছ লফুল অফস্প্ৰিং। সেইকাৰণে সেইটো আইনগতভাৱে ঠিকেই আছে। বিকজ যদি আমি চাব যাওঁ টেকন'লজিকেল ইনভেনশ্যনটো ক'ৰ পৰা আহে? সেইটো নেচাৰৰ পৰাই আহে। মেজৰ থিমছ যিটো বিষয়বস্তু আছে কবিতাটোত, নেচাৰ ভাৰ্চেছ টেকন'লজি। ইয়াত প্ৰকৃতি ভাৰ্চেছ যিটো টেকন'লজি, প্ৰযুক্তিবিদ্যা। দ্য পয়েমছ বিগিনছ উইথ দ্য কনফ্লিক্ট বাট এণ্ড হাৰমনি এট ফাৰ্ষ্ট। টেকন'লজি এপিয়াৰ্ছ হাৰ্ছ এণ্ড ডিষ্ট্ৰাকটিভ। প্ৰথমতে টেকন'লজিয়ে হাৰ্ছ কৰে আৰু ধ্বংস কৰে, কিন্তু নেচাৰ এম্ব্ৰেছ হিউমেন ইনভেনশ্যন, মানে মানুহে একচেপ্ট কৰে
হিউমেনে যিবিলাক বস্তু আৱিষ্কাৰ উদ্ভাৱন কৰে ঠিক আছে সো ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ বিকামছ পাৰ্ট অফ দ্য নেচাৰেল অৰ্ডাৰ সো যিটো দ্ৰুতগতিত বৃদ্ধি পোৱা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন উদ্যোগিক যিটো আমি কওঁ সেইটো এটা অংশ হৈছে আমাৰ প্ৰকৃতি ঠিক আছে ইয়ালৈকে ঠিক আছে সো এতিয়া আমি চাওঁ প্ৰগ্ৰেছ এণ্ড হোপ যিটো আগবাঢ়া আৰু আশা কৰা এ triumph over distance and limitation a symbol of hope for humanity's future so Woodside কৈছে যে industrial progress is not a doom but a positive push guided time in history so human creativity human imagination is powerful at invention and engineering are expressions of the human spirit there is science and poverty are not entirely opposed structure to আমি যদি চাওঁ এটো একটা হৈছে পেট্ৰাৰছন সনেট লিখিছে অক্টেভ first 8 lines ফাৰ্ষ্টত 8টা শাৰী থাকিব introduces the conflict between technology and poetic feelings so this set 6 line resolves the conflicts by accepting technology ঠিক আছে so যদি আমি literary devices চাওঁ personification nature and time treated like living beings nature both dot embrace time smiles on you metaphor technology is called nature's lawful offspring this metaphor suggests that machines are legitimate products of human creativity therefore part of nature itself symbolism railway steamboat symbolizes the industrial progress যেটো ৰেলৱেটো এটা প্ৰতীক হিচাপে দেখা দিয়ে যে কেনেধৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো গঢ় লৈ উঠিছে দ্ৰুতগতিত আৰু ক্ৰাউন অফ হোপ হিউমেনিটিজ ফিউচাৰ এচিভমেণ্ট কণ্ট্ৰাষ্ট দ্য পোয়েম পোয়েটিক ফিলিংছ ভাৰ্চেছ মডাৰ্ণ টেকন'লজি নেচাৰেল বিউটি ভাৰ্চেছ ইণ্ডাষ্ট্ৰিয়েল হাৰ্চনেছ সো এতিয়া আমি কবিতাটো চাওঁ লাইন বাই লাইনত ঠিক আছে here motion and means on land and sea at war motion and means modern transportation and technology motion and means on both sea and land and fighting against traditional poetic feelings in natural life so ইয়াত কি হৈছে motion and means on land and sea at war so ইয়াত যেটো আধুনিক ট্ৰান্সপৰ্টেশ্যন আৰু টেকন'লজি হে দুটা যেটো মাটি আৰু সাগৰ হেতু ফাইট কৰিছে এগেইনষ্টত ট্ৰেডিশ্যনেল পয়েটিক্স ফিলিং অফ নেচাৰেল লাইফ যেটো প্ৰকৃতিক পৰম্পৰাগতভাৱে যেটো পয়েটিক কবিয়ে যেনেদৰে অনুভৱ কৰে আৰু যেটো আমাৰ প্ৰাকৃতিক জীৱন যাপনত হেতু কেনেদৰে ইম্প্যাক্ট পেলায় আমাৰ টেকন'লজি থ্ৰু কেনেদৰে ইম্প্যাক্ট পেলায় motion and means on the land and the sea at war alliteration motion and means there is the motion and means হেতু দুটাটো মানে এইকাৰণে alliteration personification land and sea at war হেতু হৈছে personification and metaphor technology is compared to warfare against the old values ঠিক আছে line number 2 with all poetic feeling not poor this even though technology appears opposed to old poetic emotions and romantic ideals this is not a reason to condemn it so technology যেটো appears হৈছে
Opposed to all poetic emotions and romantic ideal, it is not reason to condemn it. সেইটো কাকো মানে কণ্ডেম কৰা নহয়, সেইটো এপিয়াৰ্ছ হৈছে যিটো অল্ড পয়েটিক ইমোশ্যন, পুৰণা গভীৰ ভাৱনাত্মক ধাৰণাৰ দ্বাৰা আৰু ৰোমান্টিক আইডিয়াৰ দ্বাৰা, not for condemn it. So literary devices enjambment, the sentence continues to the next line. Okay, here is enjambment. Yeah, here's the enjambment. Okay, and contrast all poetic feeling versus modern technology. ঠিক আছে, so ইয়াত কৈছে যে the all poetic feeling is not for this. That means the all poetic feeling versus the new old feeling. Shall ye by poets even be judged amiss? Meaning, poets should not wrongly criticize these modern inventions. Apostrophe, the poet directly addressed to the steamboats railway HA. So ইয়াত যিটো poet directly address কৰিছে, poets jumped amiss, railway directly address কৰিছে, সেইকাৰণে apostrophe and the exclamatory tone shows the strong feeling and defense and progress. Nor shall your presence howsoever it mar. That means, even if these inventions damage or spoil something beautiful, so inversion, unusual wonder, and the poetic effect, enjambment through continues the next line. ঠিক আছে, so nor shall presence howsoever it mar. That means, even this invention damage or spoil something beautiful. The loveliness of nature propped apart, they cannot stop the human mind from appreciating nature of imagining the future. Personification, nature is treated as something possessing beauty and dignity. Metaphor, propped apart means becoming an obstacle. To the mind is gaining in the prophetic sense. The human mind gains visionary understanding of future change, abstract imagery, prophetic sense, creative visionary imagination, illusion, prophetic suggestive visionary insight. Of future change, point of vision whence, meaning from the vision of humans can foresee future transformation development. Imagery, point of vision. Symbolism, future change symbolizes progress and modernization. May be discovered what it should, yea, or people may understand the true spiritual meaning and value of this invention. Apostrophe again addressing the invention directly. Direct address করেছে. May be discovered what is. And metaphysical idea, technology has deeper soul or significance. Number 9. In spite of all that beauty makes this song. Even if beauty and traditional aesthetics reject this inventions. So literary devices personification আছে. Beauty is given human ability to this song. Contrast beauty versus industrial harshness. Line number 10. In your heart's nature doth embrace. Though technology looks through raw ugly and accepts its devices. Personification, nature embrace. Imagery, harsh pictures, gifts, and the raw visual image. Her lawful offspring in man is earth and time. Meaning, human inventions are nature's legitimate children because human creativity comes from nature itself. Metaphor, technology is a natural lawful offspring. Personification times acts like a living being. Pleased with your triumph over his brother space. Time happy because technology is conquered and distance is space.
Personification, time and space created gratars, metaphor, triumph suggested by victory or distance. Accept from your bold and hands and proffered crown, meaning the accepts of the achievement of the victories offered by human invention. Symbolism, crown symbolizes the achievement, glory, and personification to hoise time accepting crown. Of hope and smiles and cheer and sublime. So here meaning to hoise technology brings hope of human future and time bless it joyfully. Personification, time smiles, positive imagery, hope, cheer, and sublime. Elevated diction, sublime language, and the grandeur. So overall meaning, overall devices of the poem, apostrophe, shall ye, directly addressed to the inventions, metaphor, lawful offspring, connection, nature and technology, symbolism, crown of hope, represent progress, enjambment, several flow continuously, creates smooth movement, alliteration, motion elements, musical quality, contrast, nature versus technology, highlights the conflict and harmony. So that is the poem.